এক ঐতিহাসিক দিন অসমৰ অতি পুৰণি মিউনিচিপাল বোৰ্ড 100 বছৰ অতিক্ৰম কৰা মিউনিচিপাল বোৰ্ড আজি মিউনিচিপাল কৰ্পোৰেশ্যনত ৰূপান্তৰিত হ'ল আৰু মিউনিচিপাল কৰ্পোৰেশ্যন হোৱাৰ লগে লগে বহু ধৰণৰ সা সুবিধা উন্নত মানদণ্ডৰ সেৱা ডিব্ৰুগড়বাসী ৰাইজে মিউনিচিপাল কৰ্পোৰেশ্যনৰ পৰা পাব। অনাগত দিনত অহা 3 দিন বা 4 দিনৰ ভিতৰতে নটিফিকেশ্যন হোৱাৰ পিছত ফৰ্মেলিটিজ থাকে যে বৰ্তমান বোৰ্ড হয় ডিজলভ হ'ব, নহ'লে এই বোৰ্ডটোকে আমি মেয়ৰ, ডেপুটি মেয়ৰ আৰু কমিশনাৰসকলক কাউন্সিলৰ মৰ্যাদা দিয়াৰ কাৰণে এটা প্ৰস্তাৱ লম আৰু অহা 3 দিন বা 4 দিনৰ ভিতৰত এই গোটেই প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিম। মোৰ তৰফৰ পৰা সকলো কাউন্সিলৰক আৰু ডিব্ৰুগড় মিউনিচিপাল কৰ্পোৰেশ্যনৰ প্ৰথম মেয়ৰজনক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যিটো মানে নটিফিকেশ্যন সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, ডিব্ৰুগড় মিউনিচিপাল বোৰ্ডৰ ডক্টৰ শংকৰ ডাঙৰীয়া আৰু ইয়াত উপস্থিত এক বহুত গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ ডিব্ৰুগড় মিউনিচিপাল বোৰ্ডত আহিছোঁ আৰু ঘোষণাটো হ'ল with immediate effect আজিৰ পৰাই ডিব্ৰুগড় মিউনিচিপাল বোৰ্ড ডিব্ৰুগড় মিউনিচিপাল কৰ্পোৰেশ্যনলৈ ৰূপান্তৰ কৰা হ'ব। আমাৰ ফালৰ পৰা যথাযথ ব্যৱস্থা আমি হাতত ল'ম আৰু আপোনালোকেও আজিৰ পৰা আপোনালোকে নতুন দিগন্তত আপোনালোকে আগবাঢ়ি গৈছে। 30 বছৰে আপোনালোকে কাম কৰিছে, হয়তো আৰু আপুনি 5 বছৰ 7 বছৰ কাম কৰিব। কৰ্পোৰেশ্যন হিচাপে আপোনালোকে কাম কৰক। আজি আপোনালোকৰ এই সভাৰ জৰিয়তে এই মিউনিচিপালিটিৰ অফিচৰ প্ৰাংগণৰ পৰাই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ মিউনিচিপালিটিৰ প্ৰতি থকা যিখিনি মৰম আপোনালোকৰ আছে, এই মৰম আপোনালোকে আজিৰ পৰা এই মুহূৰ্তৰ পৰা আপোনালোকে দুগুণ কৰিব বুলি মই আশা ৰাখি পুনৰবাৰ মই অশোক সিংগল ডাঙৰীয়াক মই বিশেষভাৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰি মই একাষাৰ সামৰণি মাৰিলোঁ। নমস্কাৰ, ধন্যবাদ। কৰ্পোৰেশ্যনৰ যিসকল নাগৰিক আছে হয়, ডিব্ৰুগড়ৰ যি প্ৰথম কৰ্পোৰেশ্যন হিচাপে উন্নীত হ'ল, আজি আমাৰ মাননীয় মন্ত্ৰী অশোক সিংগল ডাঙৰীয়া তেওঁ এতিয়া এনাউন্স কৰি গ'ল আজিৰ পৰা উইথ ইমিডিয়েট ইফেক্ট ডিব্ৰুগড় মিউনিচিপাল কৰ্পোৰেশ্যন হ'ল। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ, মাননীয় মন্ত্ৰী আমাৰ অশোক সিংগল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আমাৰ বিধায়ক তেখেততো আছেই প্ৰশান্ত ফুকন ডাঙৰীয়া। সকলোৰে প্ৰচেষ্টাত আৰু আপোনালোকেও যথেষ্টখিনি সহায় কৰিছে আজি ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পোৰেশ্যন হ'ল। আৰু মই নাগৰিকৰ কাৰণে জনাইছোঁ যে অলপতো ডিফাৰেঞ্চ হ'বই, ভয় কৰিব নালাগে। টেক্স বাঢ়িব বা তেনেকৈ কথা নহয়। টেক্সটো যিখিনি বাঢ়িলে এতিয়া আৰু বেছি তেনেকৈ তাতকৈ বেছি টেক্স নাবাঢ়ে আৰু যিখিনি পাৰ্থক্য হ'ব সেইখিনি যেনেকৈ আমাৰ এতিয়ালৈকে মিনিষ্টাৰ ডাঙৰীয়াই কৈ গৈছে অহা 3 দিনৰ ভিতৰত ডিটেইলছখিনি আহিব। ডিটেইলছখিনি অহাৰ পিছতে ক'ব পাৰিম, কিন্তু সকলোৰে সহযোগিতা লাগিব, নাগৰিকৰ সহযোগিতা লাগিব। ডিব্ৰুগড় টাউনখন অকল কৰ্পোৰেশ্যন হ'ল বুলিয়ে যে কৰ্পোৰেশ্যনে চব গোটেইখিনি কৰিব তেনেকৈ নহয়, ৰাইজে সকলোৱে মিলি আমি আগবাঢ়ি যাব বিচাৰিছোঁ। এখন আচলতে ঐতিহাসিক চহৰ 1873 চনতে গঠন হৈছিল পৌৰসভা। এই কৰ্পোৰেশ্যনৰ জৰিয়তে কেনেধৰণৰ লাভান্বিত হ'ব বুলি আশা কৰে বা কেনেধৰণৰ নাগৰিকসকলৰ সুবিধাটো হ'বই। চাওক, এতিয়া কৰ্পোৰেশ্যন মিউনিচিপালিটি বোৰ্ডৰ কি আছিলে, এইটো অট'নমাছ বডিৰ কাৰণে আপোনাৰ টেক্স কালেকশ্যনৰ ওপৰতে আমাৰ গোটেই কৰ্পোৰেশ্যন মিউনিচিপালিটি বোৰ্ডখন চলিছিলে আৰু টেক্স কালেকশ্যন যিহেতু আমাৰ কম হৈছিলে সেইকাৰণে আমাৰ ইভেন চাফাই কৰ্মীৰো দৰমহা দিবলৈ অলপ দিগদাৰ হৈ গৈছিলে। আৰু এতিয়া কৰ্পোৰেশ্যন হ'লে আমাৰ ফাণ্ডিংটো অলপ বেলেগ হ'ব, ফাণ্ডিং আৰু চেণ্ট্ৰেল ফাণ্ডিঙো হ'ব, আমাৰ কাম কৰিবলৈ সুবিধা হ'ব আৰু ডেভেলপমেণ্ট ৱাইজো
আশা কৰিছোঁ যিখিনি ফাণ্ড আহিব ডেভেলপমেণ্ট ৱাইজো আৰু আমি ভালকৈ কৰিব পাৰিম। আৰু ডিব্ৰুগড় চহৰৰ যিখিনি জ্বলন্ত সমস্যা আপোনালোকে মোক বাৰে বাৰে কৈ আছে, এই ভেণ্ডৰ আৰু ট্ৰেফিক, এই দুটা ভেণ্ডিং আটাইতকৈ বেছি প্ৰব্লেম এইটো হৈ আছে। আৰু কৰ্পৰেশ্যন হ'ল বুলি নহয়, আমি চেষ্টা কৰিম আপোনালোকৰ সকলোৱে লৈ পেলাই এই দুটা যোনটো আমাৰ মেইন প্ৰব্লেম ভেণ্ডিং জ'ন, ভেণ্ডাৰ্ছ আৰু ট্ৰেফিক কণ্ডিশ্যন, এই দুটা মানে আমি যাতে চলিউশ্যন উলিয়াব পাৰোঁ। ডিব্ৰুগড়ত যিহেতু পাৰ্কিঙক লৈ আমি সমস্যা ভুগি আছে, পাৰ্কিঙক লৈ কেনেধৰণৰ আপুনি পৰিকল্পনা কৰিব যিহেতু নিগমলৈ হয়, মাল্টিপাৰ্পাছ কাৰ পাৰ্কিঙৰ এটা আছে আমাৰ ৰোটাৰী ৰোডত যিখিনি আছিটো ৰেলৰ মাটি আছিলে, এইটোতো তেওঁলোকে বনাম বুলি কৈছিলে, ৰখি গ'ল। এইটো আমি আকৌ ৰিভিউ কৰিম, যদি আমাক দি দিয়ে বা আমি মিউনিচিপালিটি এটা বনাব পাৰিব। ৰেলে ইনফেক্ট বনাই দিয়া কথা আছিলে, ৰোটাৰী ৰোডৰ কাষত যিখিনি মাটি আছিলে, এতিয়া আমি এপ্ৰ'চ কৰি পেলাই যদি আমাক দিয়ে মিউনিচিপালিটি কৰ্পৰেশ্যন হ'ল যেতিয়া, এইটো আমি যদি বনাব পাৰোঁ মাল্টি ষ্ট'ৰেজ কাৰ পাৰ্কিং। আৰু বেলেগ জেগাতো ওচৰে চোৱা নাই তেনেকুৱা, তথাপি আমি চেষ্টা কৰিম এই জেগাডোখৰে ৰেলৰ লগত কৰি পেলাই। আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তেওঁৰ ৰিকুৱেষ্ট মৰ্মে এইটো মানে এগ্ৰিমেণ্ট অফিচিয়েলি হোৱা নাছিলে, কিন্তু কথা দিছিলে তেওঁলোকে বনাওঁ বুলি, কিন্তু যিহেতু এতিয়ালৈকে নহ'ল আমি এতিয়া এইটো এপ্ৰ'চ কৰিম। এজন মেয়ৰৰ পদবী গুৱাহাটী মেয়ৰৰ কি কৰিছে চলি দেখিছে, ডিব্ৰুগড়বাসীয়ে আপোনাৰ পৰা সঁচাকৈ আশা কৰিব এজন মেয়ৰৰ পদবী যিটো আপুনি লাভ কৰিছে আজিৰ পৰা, ডিব্ৰুগড়বাসী আপোনাৰ পৰা নিশ্চয় আশা কৰিব, আশাটো কৰিব। চাওক, মইতো কিবা এটা কৰিম বুলি আগবাঢ়ি আহিছোঁ, ৰাইজৰ মৰমৰ কাৰণে মই আজি মেয়ৰ হ'বলৈ পাৰিছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে সাংবাদিকসকলেও যিখিনি মোৰ 2 বছৰ হ'ল আমাৰ মিউনিচিপালিটি চেয়াৰমেন হিচাপে সকলোৱে মোক সহযোগিতা কৰিছে, সকলোৱে ছাপোৰ্ট কৰিছে। যিখিনি ভুল আছে সেইখিনি দেখুৱাই দিছে, মই ধন্যবাদ জনাম। ভুলখিনিতো হ'লে মই অস্বীকাৰ কৰা নাই, যিখিনি ভুল আছিলে এইখিনি মই কাৰেকশ্যন কৰিব বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰতো কৰ্পৰেশ্যন হোৱাৰ পিছতো মই আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ। যিহেতু বাৰিষা আহি আছে আৰু ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানপানীৰ সমস্যা সকলোৰে আছে, গতিকে আপুনি এতিয়া মেয়ৰৰ দায়িত্ব লাভ কৰাৰ লগে লগে যুদ্ধগতিত কেনেধৰণৰ পদক্ষেপ আপুনি গ্ৰহণ কৰিব বাৰিষাৰ আগে? বাৰিষাৰ আগতে এইটো অলৰেডি আমাৰ ছুপাৰ চাকাৰ মেচিনটো আপোনালোকে দেখিছে, অলৰেডি আমাৰ কাম আৰম্ভ হৈছেই। যিখিনি আমাৰ ড্ৰেইনখিনি আছিলে অলমষ্ট 10-12 ফিটমান এইটো মানে গাৰ্বেজ আছিলে, তাত এইটো ক্লিন কৰা আৰম্ভ হৈছে। ছেকেণ্ড মেইন ড্ৰেইন আৰু যোনটো মেইন ড্ৰেইন ডিব্ৰুগড়ৰ যোনটো মানে বেছি আমাৰ আৰ্টিফিচিয়েল বানপানী য'ত ড্ৰেইন ফ্ল'ৰৰ কাৰণে হয়, এইখিনি চাফা কৰিব পাৰিলে, যিখিনি অলৰেডি আমাৰ 20% মান কাম আগবাঢ়িছে। আশা কৰিছোঁ 1 মাহৰ ভিতৰত মেইন ড্ৰেইনকেইটা ক্লিন কৰিব পাৰিলেও আমাৰ যথেষ্টখিনি মানে আৰ্টিফিচিয়েল মানে কৃত্ৰিম বানপানীৰ পৰা আমি ৰক্ষা কৰিম। আৰু মেইন ড্ৰেইনটো হোৱাৰ পিছত আমি ডিব্ৰুগড়ৰ সৰু সুৰা ৰাস্তাটো নহ'ব, ডাঙৰ ৰাস্তা যিখিনি আছে, আমাৰ যিখিনি ছুপাৰ চাকাৰ আহিছে এইখিনি দি পেলাই আমি চাফা কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু কৰিব। আৰু আজি আমাৰ মিনিষ্টাৰৰ লগত কথা হৈছে, এনেকুৱা ছুপাৰ চাকাৰ মেচিন যিহেতু ভালকৈ কাম কৰি আছে, এইটো টেকন'লজিৰ যুগ, তেখেতে আমাক আৰু এখন ছুপাৰ চাকাৰ মানে দিম বুলি কৈ গৈছে, তেখেতক ধন্যবাদ জনাম। আৰু চুইপিং মেচিনো অনা হৈছে। তাৰ উপৰি আমাৰ চাফাই কৰ্মীখিনিক মই ধন্যবাদ জনাম। চাফাই কৰ্মীখিনি তেওঁলোকে দিনে ৰাতি কাম কৰি থাকে, ইমাৰ্জেঞ্চিলৈ কাম কৰি থাকে, তেওঁলোকক মই ধন্যবাদ জনাম। আৰু যিমানখিনি আমাৰ এমপ্লয়ী আছে সকলোৱে আমাৰ যথেষ্টখিনি সহায় কৰি আছে, কাম কৰি আছে।